ডিয়াৰ স্টুডেণ্টছ ফাইনেলি কি হ'ল ডিএমইৰ গ্ৰেড টেকনিকেল পোষ্টবিলাকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰাৰ কথা উল্লেখ কৰিলে আৰু তাতে তেওঁলোকে এখন অফিচিয়েল নটিচ তেওঁলোকে পাব্লিছ কৰিছে গতিকে সেইখনকে আমি আজি ডিছকাশ্যন কৰিম তো তাতে তেওঁলোকে 4 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ অনলাইনত ডাউনলোড কৰি ল'ব পাৰিব যিহেতু আজি 3 তাৰিখ তো অহা কাইলৈৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ লাভ কৰিব আৰু 12 জানুৱাৰী তাৰিখে তেওঁলোকে বহু দিনৰ আগতে যিহেতু এইটো জনাইছিলে 25 ডিচেম্বৰ মানতে জনাইছিলে 12 জানুৱাৰীত এক্সামবিলাক তেওঁলোকে অনুষ্ঠিত কৰিব ঠিক সেই ধৰণে তেওঁলোকে কৰি দেখুৱাইছে আৰু 4 জানুৱাৰী তাৰিখে তেওঁলোকে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব গতিকে কাইলৈ আপোনালোকে খুব সুন্দৰভাৱে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব আৰু তাতে আপোনালোকে www.dmeassam.gov.in www.dhsassam.gov.in dhsfwassam.gov.in এইকেইটা ৱেবছাইটত আপোনালোকে এডমিট কাৰ্ডসমূহ লাভ কৰিব ayush.assam.gov.in ঠিক আছে গতিকে এই এডমিট কাৰ্ডসমূহ আপোনালোকে যদি এপ্লাই কৰিছে দেন আপোনালোকে নিজৰ ফোন নম্বৰ দি পানি আৰু পাছৱৰ্ড দি পানি ডাউনলোড কৰি লওক ঠিক আছে চিন্তা কৰিবলগীয়া নাই ডেছক্ৰিপশ্যনতে আমি লিংকসমূহ দিম তাতে ক্লিক কৰি পানি আপোনালোকে খুব সুন্দৰভাৱে আচলতে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব অহা কাইলৈ যেতিয়া এডমিট কাৰ্ডৰ লিংক অপেন কৰিব আমি দেখাই দিম কেনেকৈ ধৰণে ডাউনলোড কৰিব লাগে আৰু যদি কিবা প্ৰব্লেম পায় আমাক এপ্লিকেশ্যন আইডি আৰু আপোনালোকৰ পাছৱৰ্ডটো দি দিব আমি ডেফিনেটলি আপোনালোকৰ এডমিটখন ডাউনলোড কৰি দিম আৰু যদি পাছৱৰ্ড আপোনালোকে পাহৰি গৈছে বুলি টেনশ্যন হৈছে আপোনালোকৰ তেতিয়াও কোনো প্ৰব্লেম নাই পাছৱৰ্ড আপোনালোকে ফৰগেট পাছৱৰ্ড কৰি পিনি পাছৱৰ্ডটো লাভ কৰিব নিজৰ মোবাইলতে মেছেজৰ যোগেদি এটা যেহেতু 12 জানুৱাৰী তাৰিখে আপোনালোকৰ টেকনিকেলৰ পোষ্টসমূহ এপ্লাই হ'ব যিকোনো ধৰণৰ এএনএম জিএনএমছ বা লেবটেক বা মেডিকেল ৰেকৰ্ড টেকনিচিয়ান সকলোখিনি যেহেতু এক্সামবিলাক 12 জানুৱাৰী তাৰিখে তেওঁলোকে অনুষ্ঠিত কৰিব গতিকে তাতে আগৰ পৰীক্ষাসমূহৰ আগৰ ডিএমই ডিএছএছ বা ডিএছএছএফডব্লিউ এই পৰীক্ষাসমূহৰ এই পৰীক্ষাসমূহৰ যিখিনি সিলেবাছ আছিলে সেই সম্পৰ্কে আমি বিতংভাৱে চাই আমি প্ৰায় 15খন মক পেপাৰ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি ৰাখিছিলোঁ গতিকে সেই পেপাৰখন যদি লাগে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে ঠিক আছে আপোনালোকে মক পেপাৰ দিয়াটো গম পায় যথেষ্ট গুৰুত্বপূৰ্ণ তো সেইখিনি আপোনালোকে চাই ল'ব পাৰে ঠিক আছে এটা বস্তু আপোনালোকে চাই ল'ব পাৰে আমি এটা এডভাৰটাইজ কৰিছিলোঁ যিটো নেকি সম্পূৰ্ণ ফ্ৰী মক টেষ্ট ডিএমইৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা প্ৰিপেয়াৰ কৰা হৈছিলে একদম এক্সেক্ট আৰু যিটো পেটাৰ্ণ তেওঁলোকে ৰাখিছে পূৰ্বৱৰ্তী ইয়েৰবিলাকত তো সেই মৰ্মে আমি তাতে প্ৰিপেয়াৰ কৰিছিলোঁ তাৰে আপোনালোকক 5খন ফ্ৰী মক পেপাৰ 5খনকৈ ফ্ৰী মক পেপাৰ আপোনালোকে লাভ কৰিব মাথো আপোনালোকে এটা মেছেজ ড্ৰপ কৰিব লাগিব আমাৰ মেইল আইডিটো যিটো মেইল আইডি ডেছক্ৰিপশ্যনত থাকেই সদায় সকলো ভিডিঅ'ত তাতে আপোনালোকে 5খন মক পেপাৰ ফ্ৰীকৈ পাব বহুতেই লৈছে আৰু 99 ৰুপিছত আপোনালোকে 10খন মক পেপাৰ আপোনালোকে পাই যাব গতিকে আশা কৰোঁ আপোনালোকে এই 15খন মক পেপাৰ চল্ভ কৰি যাওক আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ যিবিলাক কুৱেশ্যন পেপাৰ সেইখিনিও অকণমান চাই যোৱাটো ভাল হ'ব আৰু তাৰ বাবে ভিডিঅ'বিলাক আছে ইউটিউবতে নহ'লেও আপোনালোকে ডাউনলোড কৰি হ'লেও চাই যাবলৈ চেষ্টা কৰিব তো এইখিনিয়ে বাকী এই মক পেপাৰকেইখন আপোনালোকে নন টেকনিকেলৰ কাৰণেও প্ৰিপেয়াৰ কৰা হৈছে যিহেতু টেকনিকেল বুলি ক'লে এটা কম্বাইন এক্সামিনেশ্যন তো তাতো এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব তো নন টেকনিকেলৰ কাৰণেও আপোনালোকে চাব পাৰিব গতিকে সেয়াই আছিলে অকণমান সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' যদি আপোনালোকে লাগে আমাক মেইল কৰিব পাৰে তো ঠিক আছে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'